নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক এছ এম 09 পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে। ইয়াতে ৫,১৩৮টা পদ মুকলি কৰিছে। ইয়াত কোনো এক্সাম দিব নালাগে, জাষ্ট আপুনি এপ্লাই কৰিলে চাকৰিসমূহ লাভ কৰিব। তো সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ত গম পাইছে, ভিডিঅ' স্কিপ নকৰি সেয়ালৈ চাওক। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথম আপুনি এডভাইচসমূহ চাই লওক। ইয়াত দেখুৱাইছে লাষ্ট ডেট হ'ব আপোনালোকৰ ২৪ ফেব্ৰুৱাৰী, কিন্তু আপুনি এপ্লাই কৰিব লাগিব। ইয়াত দেখুৱাইছে পাঞ্জাৱ নেশ্যনেল বেংকে ৰিলিজ কৰিছে এই পদসমূহ। ইয়াত দেখুৱাইছে নেম অফ পোষ্ট, এপেণ্টাইজ, আৰু ইয়াতে ৫,০০০কৈ অধিক পদ মুকলি কৰা হৈছে। ইয়াতে কিন্তু আপোনাৰ ১৫,০০০কৈ প্লাছ চেলেৰিসমূহ লাভ কৰিব দেখা হৈছে। ৰুৰেল, ছেমি উৰ্বান 12,300 আৰু 15,000 পাব মেট্ৰ'। তো আপোনালোকে দেখুৱাইছে চেলেৰিসমূহ। এডুকেশ্যন কোৱালিফিকেশ্যন দেখুৱাইছে যিসকলে ডিগ্ৰী পাছ কৰিছে, ডিগ্ৰী পাছ কৰাসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। কেটেগৰাইজ কিন্তু বেলেগ বেলেগ ফিজ লাগিব দেখা হৈছে আপোনালোকে। জেনেৰেল OBC EWS কাৰণে ৯৪৪ টকা ফিজ লাগিব, আৰু জেনেৰেল OBC EWS ফিমেলৰ কাৰণে ৭০৮ টকা ফিজ আপোনালোকে দিব লাগিব। SC ST PWBD যিসকল, ইয়াতে আপোনাৰ ২৩৪ টকা ফিজ দিব লাগিব। তো কথা হ'ল আপুনি এপ্লাইসমূহ কেনেকৈ এপ্লাই কৰাৰ কাৰণে আপুনি স্কুল কৰি তলত আহি যাব। ইয়াত দেখুৱাইছে আপোনালোকৰ ষ্টাৰ্টিং ডেট কিন্তু আৰম্ভ হোৱা নাই, ৮ তাৰিখ অৰ্থাৎ কালিৰ পৰা কিন্তু আপুনি এপ্লাইসমূহ কৰিব পাৰিব। এইখন পেজতে কিন্তু লিংকসমূহ উপলব্ধ হ'ব কালিৰ পৰা। তো যেতিয়া উপলব্ধ হ'ব তেতিয়া মই আপোনালোকক এপ্লাইসমূহ প্ৰচেছটো জনাই দিম। ভিডিঅ'টো ভাল পালে লাইক কৰিব, মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। লগ পাম ভিডিঅ'ত। ধন্যবাদ।